ক্লাস 10 এডভান্স ম্যাথছৰ এক্সারসাইজ নাম্বার 1.3 কোশ্চেন নাম্বার 8 দিয়া আছে যে a মানে 1 2 3 4 b মানে abcd তলৰ কোন কেটা এৰ পৰা b লৈ এটা সম্পৰ্ক হ'ব পাৰে বাছি উলিয়া তো পোন প্ৰথমে যদি আমি চাও এতে a আৰু b ৰ ভ্যালু যেটা দিয়া আছে আমি সেই দুটাৰ পৰা আমি কি কৰিব লাগিব a মানে কিমান আছে 1 2 3 4 আৰু b মানে কিমান আছে a b c d তেতিয়াহলে a ক্রস b আমি উলিয়াব লাগিব তো a ক্রস b ত কি আহিব 1 ৰ লগত a 1 ৰ লগত b 1 ৰ লগত c এন্ড 1 ৰ লগত d আকৌ 2 ৰ লগত a 2 b 2 c এন্ড 2 d হৈ গল তাৰ পিছত 3 a 3 b 3c and 3d হৈ গল তাৰ পিছত আহিব কি 4a 4b 4c 4d হৈ গল ইয়াতে সাইড আছিল সাইডে কিমান হ'ব 4 4 গুণ 16টা এলিমেন্ট আহিব আমি 16টা এলিমেন্ট ইয়াতে লিখিছো এবাৰ নাম্বার 1 ত কি কৈছে এটা নাম্বার 1 ত কোৱা হৈছে যে এই প্ৰথমটো এটা ইয়াতে সেট হ'ব না নাই তো চোৱা সৰি প্ৰথমটো এটা ইয়াৰ মানে সংহতি দুটা তলা কোন কেটা এর পৰা b লৈ সম্পৰ্ক হ'ব পাৰে বাছি উলিয়া মানে এই গোটেই কেটা ইয়াতে a ক্রস b থাকিব লাগিব যদি আছে তেতিয়ালে সংহতি হ'ব বা কি ৰিলেশনটো হ'ব বা সম্পৰ্কটো হ'ব যদি নাই নহব চোৱা a 1a 1b 2c 4d আছে গতিকে এটো হ'ব নাম্বার 2 যদি আমি চাও নাম্বার 2 নাম্বার 2 চোৱা নাম্বার 2 কি আছে 1 1 আছে এতে কত 1 1 নাই গতিকে এটো সম্পর্ক নহব বাকি কেটা থাকক কোনো কথা নাই যদি এটা না থাকে তেতিয়াই সম্পর্ক নহব a ক্রস b এটা সম্পর্ক হয় গতিকে এটা একটা সম্পর্ক হ'ব নাম্বার 4 যদি আমি চাও a1 b2 c3 সো a1 এতে a1 কত নাই এতে b1 কত নাই যে c1 কত নাই গতিকে এটা না থাকিলে নহব গতিকে এটো নহব 5 নম্বৰ যেটো আছে phi এতে phi আছে জানো যে phi নাই phi টু ৰিলেশন নহয় এতে সো 1c 2c 3c এই গোটে কেটা আছে মানে এই a ক্রস b ত সময় আছে গতিকে এটো এটা ৰিলেশন হ'ব তো ৰিলেশন নহয় যেটো এটো তুমি লিখিব লাগে কেনেকে লিখিবা সাপোজ নাম্বার 2 এনেকে লিখিব লাগিব যে যেহেতু বা সিন্স যেহেতু 1, 1 does not belongs to a cross b therefore ই এটা সম্পর্ক নহয় হৈ গল এখানে লিখিলেই হৈ যাব এতিয়া কোশ্চেন নাম্বার 9 কি কৈছে যে স্বাভাৱিক সংখ্যা n ৰ ওপৰত এটা সম্পৰ্ক r এনেভাবে সংজ্ঞাবদ্ধ কৰা হল যাতে ৰিলেশন a relation to r a is equals to b square and ab belongs to n আর সম্পর্কটো লিখা তদুপরি বিধি নির্দিষ্ট পদ্ধতিক বা সেট বিল্ডার পদ্ধতিত আর ইনভার্সক লিখা তো সোয়া প্রথমে আমি যদি চাও ইয়াতে আর মানে কি কইছে আর মানে কইছে a, b such that a is equals to b square আর ইয়াতে কোৱা হৈছে ab belongs to n এই সম্পর্কটো আমাক উলিয়াব লাগে তৃতীয় হলে ন্যাচারাল নাম্বার তো প্রথমে যদি আমি চাও ইয়াতে যদি আমি 1 লিখে আমি 1 লিখিব পাৰিম কাৰণ 1 স্কয়ার কৰিলে 1 ইয়াতে তুমি 4 লিখিলে ইয়াতে 2 লিখিব লাগিব মানে নাই কাৰণ সোৱা b ইয়াতে 4 আৰু 2 লিখিলো যে ইয়াতে a মানে কিমান 4 b মানে কিমান 2 এতিয়া তুমি যদি ইয়াৰ পৰা এতিয়া সোৱা ইয়াৰ পৰা তুমি যদি এটা কাম কৰা যে ইয়াৰ পৰা যদি আমি চাও তুমি যদি ইয়াৰ পৰা এটা কাম কৰা যে না ইয়াৰ পৰা এটা কাম কৰিলে যে 2 স্কয়ার কৰি দিলো 2 স্কয়ার লিখি কিমান পাবা 4 পাবা দুটা মান হৈ যাব তেতিয়া ইয়াতে 9 লিখিলে ইয়াতে 3 লিখিব লাগিব 3 3 গুণ কিমান 9 ইয়াতে যদি আমি এনেকে লিখি যাও আমি বহুত লিখিব পাৰিম ওকে হৈ গল এইখিনি তো ইয়াৰ তুমি যদি r ইনভার্স 2 লিয়াব যোৱা তেতিয়ালে কি লিখিবা 1 1 লিখিবা এটো কি লিখিবা 2 4 লিখিবা এটো কি লিখিবা 3 9 লিখিবা হয় না নাই এনেকে আপ টু অখিমলৈকে লিখিবা তো তেতিয়া হলে আমি যদি ইয়াৰ পৰা চাও এটো কি আমি সংহতি গঠন পদ্ধতি লিখিব যাম কেনেকে লিখিম
সংহতি গঠন পদ্ধতি লিখিব গ'লে ইয়াতে তুমি লিখিবা a, b such that ইয়াতে a আৰু b লিখিলো এবাৰ উল্টা এবাৰ a স্কয়াৰ কৰিলে আমি কার সমান পাইছো আগতে কি পাইছিলো আমি b স্কয়াৰ কার সমান পাইছিলো a এর সমান পাইছিলো এবাৰ তুমি যদি এনেকৈ লিখা তেতিয়ালে এটো a স্কয়াৰটো কার সমান হ'ব b এর সমান হ'ব আৰু a, b belongs to কি আহিব n আহিব ঠিক আছে এটো আছিল 9 নম্বৰ কোশ্চেনৰ উত্তৰ এটা আমি কোশ্চেন নাম্বার 10 ত কি আছে কোশ্চেন নাম্বার 10 ত চোৱা কোশ্চেন নাম্বার 10 যদি আমি চাও কোশ্চেন নাম্বার 10 ত আমাক ইয়াতে দিয়া আছে যে a মানে আছে 1 2 3 4 5 4 6 আর সম্পর্কটোৰ সংজ্ঞা এনেদৰে দিয়া হৈছে যে a মানে ইয়াতে আমাক দিয়া হৈছে প্ৰথমে চাও 1 2 3 4 and 6 ইয়াতে r মানে কোৱা হৈছে যে x, y such that y2 x ৰ দ্বাৰা বিভাজ্য বা হৰণ যায় মানে কি বিভাজ্য আৰু x, y belongs to a কোনটো কথা হৰণ যায় এটা কথা মন কৰিবা y2 x ৰ দ্বাৰা হৰণ যায় মানে y ডাঙৰ x সৰু বেসিক্যালি তেনেকুৱা কথাটো সমানো হ'ব পাৰে কোনো কথা নাই কিন্তু বেসিক্যালি y2 ডাঙৰ বাট x2 কি আহিব আমাৰ সৰু আহিব y2 x ৰ দ্বাৰা বিভাজ্য ওকে তেতিয়ালে প্ৰথমে যদি আমি চাও এতে যদি আমি ইয়াৰ পৰা লিখো 1 লিখো 1 1 ত হৰণ কৰিব পাৰি এতে আমি 1 লিখিলি এতে 2 লিখিব পাৰো সো 1 to 2 হৰণ কৰিব পাৰি গতিকে 1 ৰ লগত গোটেই কেইটা লিখিব লাগিব 1 to 3 তো হৰণ যায় 1 to 4 হৰণ যায় 1 to 5 6 তো হৰণ যায় লিখিলো নেক্সট এইবাৰ আমি লিখিম 2 সোয়া 2 to 2 হৰণ যায় হয় নাই একবাৰ যাব তাৰ পিছত যদি আমি চাও 2 to 3 না যায় 2 to কিন্তু 4 ত হৰণ যায় 2 আকৌ 6 ত হৰণ যায় লিখিলো নেক্সট ওয়ান 3 to only 3 তে হৰণ যাব 3 to 4 ত না যায় কিন্তু 3 to 6 ত হৰণ যায় নেক্সট 4 to অকল 4 তে হৰণ যাব তাৰ পিছত 6 to অকল 6 তে হৰণ যাব গোটেইখিনি বস্তু দেখুৱাৰ কাৰণে মই এনেকৈ লিখিছো তোমালোকে সিৰিয়ালি লিখি দিলে হ'ল ওকে তো এইখিনি বস্তু আমি পালো এতিয়া আমাক নাম্বাৰ 1 ত উলিয়াব দিছে কি আৰত থকা মৌল কিমান আৰু হেবৰ তালিকা কৰা নাম্বাৰ 1 টো আমি সলভ কৰিলো কিমানটা মৌল আছে আমি তালিকা কৰি দিলো নাম্বাৰ 2 কি কৈছে আর ইনভার্স উলিয়া ইনভার্স মানে কি উল্টাকে লিখিব লাগিব তেতিয়ালে এইবাৰ আমি লিখিম 1 1 এটো উল্টা কৰিলে আমি কি পাম 2 1 এটো উল্টা কৰিলে আমি কিমান পাম 3 1 এটো উল্টা কৰিলে আমি কিমান পাম 4 1 এটো উল্টা কৰিলে আমি 6 1 এটো উল্টা কৰিলে 2 2 এ থাকিব এটো উল্টা কৰি দিলে কিমান আহিব 4 2 আহিব এটো উল্টা কৰি দিলে কিমান আহিব 6 2 আহিব এটো উল্টা কৰিলে কিমান আহিব 3 3 আহিব এটো উল্টা কৰিলে 6 3 আহিব এটো উল্টা কৰিলে কি আহিব 4 4 আহিব এটো উল্টা কৰিলে কি আহিব 6 6 আহিব হৈ গল এখিনি এখিনি হৈ গল আমি লিখিলো গোটেইখিনি বস্তু এতিয়া আমি নাম্বাৰ 3 চাও নাম্বাৰ 3 ত আমাৰ কি কোৱা হৈছে যে ডোমেইন অফ r range of r domain of r inverse range of r inverse আমি এইকেইটা উলিয়াব লাগে ডোমেইন মানে কি আদি ক্ষেত্ৰ মানে প্ৰথম যেটো এলিমেন্ট আছে প্ৰথম এলিমেন্ট ইয়াতে কি আছে ইয়াতে এটা 1 আছে 1 ৰ পিছত এটা 2 আছে এটা 3 আছে এটা 4 আছে এটা 6 আছে ৰেঞ্জত চোৱা পিছৰ যেটো এলিমেন্ট আছে এটা 1 আছে এটা 2 আছে এটা 3 আছে এটা 4 আছে এটা 6 আছে লিখিলো এবাৰ আমি যদি ইয়াতো চাও ইয়াতো কি আছে ডোমেইন মানে প্ৰথম এটা 1 আছে 2 আছে 3 আছে 4 আছে 6 আছে ইয়াৰ পাছত আমি চাও এটা 1 আছে রেঞ্জ কি আছে 1 আছে 1 ইয়াতে এটা 2 আছে 2 ৰ পিছত সো ইয়াতে এটা 3 আছে ইয়াতে এটা 4 আছে ইয়াতে এটা 6 আছে গতিকে আমি গোটেইখিনি পাই গৈছো ইয়াতে ডোমেইন আৰু রেঞ্জ সবকেটা সেম আছে এতিয়া সো নেক্সট কোশ্চেন নাম্বার আমাক ইয়াতে দিয়া আছে 11 11 ত কি কোৱা হৈছে যে a মানে দিয়া আছে 10 11 12 13 b মানে দিয়া আছে 1 2 3 4 তো আমাক কি কৰিব লাগে r1 r2 r3 তিনটা বেলেগ বেলেগ ধৰণৰ সম্পৰ্ক দিয়া আছে আমি সম্পৰ্ককেইটা উলিয়াব লাগে তো r1 যেটো সম্পৰ্ক আছে ইয়াতে কি কৈছে a b such that a belongs to a b belongs to b আৰু a minus b অযুগ্ম তাৰ আগতে আমি ইয়াতে a মানে লিখিব লাগিব কিমান আছে 10 11 12 13
বি মানে আমাক ইয়াতে দিয়া আছে 1 2 3 4 তেতিয়াহ'লে প্ৰথম আমি কন্ডিশন মতে বা প্ৰথম সম্পৰ্কটোত কি দিয়া আছে আমি যদি এটোক মাইনাস কৰো আমি যদি ইয়াতে মাইনাস কৰো কাক মাইনাস কৰো এৰ পৰা বিক তেতিয়াহ'লে এটা অযুগ্ম সংখ্যা পাব লাগিব তেতিয়াহ'লে ইয়াতে আমি 10 লিখাৰ লগে লগে ইয়াতে 1 লিখিব পাৰা 10 ৰ পৰা 1 গলে কিমান 9 মিলিব এতে 10 লিখিলে 2 লিখিব নোৱাৰি 2 লিখিলে কিয় নোৱাৰি কাৰণ 10 ৰ পৰা 2 গলে কিমান আহিব 8 এটা যুগ্ম সংখ্যা হৈ যাব কিন্তু 10 লিখিলে আমি ইয়াৰ পৰা 3 লিখিব পাৰিম 4 লিখিব নোৱাৰিম 6 হৈ যাব এটা যুগ্ম সংখ্যা হ'ব এতিয়া 11 লিখিলে আমি ইয়াতে 2 লিখিব লাগিব 11 লিখিলে আমি ইয়াতে 4 লিখিব লাগিব মানে এটা কথা গম পাও যুগ্ম সংখ্যাৰ পৰা যুগ্ম সংখ্যা যদি যোগ বা বিয়োগ কৰো যুগ্মই পাও যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা যোগ বা বিয়োগ কৰিলে অযুগ্ম আহিব এতিয়া 12 লিখিলে ইয়াতে যদি আমি 12 লিখো তেতিয়াহ'লে প্ৰথমে আমি ইয়াতে 1 লিখিব পাৰিম 12 পৰা 1 গলে 11 থাকিব ইয়াতে আমি 12 মাইনাস কৰিলে ইয়াতে 12 পৰা 2 গলে কিমান আহিব 10 আহিব 2 লিখিব নোৱাৰি গতিকে আমি 3 লিখিম হল আকৌ আমি ইয়াতে যদি 13 লিখো 13 লগত আমি 1 লিখিব নোৱাৰিম কিন্তু 13 লগত আমি 2 লিখিব পাৰিম 13 লগত আমি 13 পৰা আমি 3 মাইনাস কৰিলে কিমান আহিব 10 তো 3 লিখিব নোৱাৰি আমি ইয়াতে 4 লিখিব পাৰিম হৈ গল ৰিলেশন 1 হৈ গল এতিয়া ৰিলেশন 2 চোৱা ৰিলেশন 2 কি কৈছে যে R2 এতে কি আছে AB such that A belongs to A and B belongs to B A plus B2 4 গুণিতক যে 4 গুণিতক যদি হয় মানে কি 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 16 20 এনেকুৱা হ'ব লাগিব এতিয়ালে প্ৰথমে যদি আমি ইয়াতে 10 বহাও 10 বহালে আমি ইয়াতে 2 বহাব পাৰিম হয় নাই যোগ কৰিলে 10 আৰু 2 যোগ কৰিলে কিমান 12 লিখিব পাৰি আমি তাৰপিছত চোৱা যদি আমি ইয়াতে চাও 10 লগত আৰু কিবা যোগ কৰিব পাৰিম না 10 লগত যদি 2 যোগ কৰো 12 হ'ব 10 লগত 1 কৰিলে 11 হ'ব নহব 10 লগত 3 কৰিলে 13 হ'ব নহব 10 লগত 4 কৰিলে 14 হ'লে নহব 11 11 লগত যদি তুমি 1 লিখা 12 হৈ যাব তেতিয়া আমি পাৰি 11 লগত যদি 4 যোগ কৰো নহব 12 লগত চোৱাচোন 12 লগত যদি তুমি 1 যোগ কৰা 13 হৈ যাব 12 লগত 2 যোগ কৰিলে 14 হ'ব 12 লগত যদি 3 যোগ কৰা 15 হ'ব 12 লগত 4 যোগ কৰিলে 16 হ'ব এটা গুণিতক হয় তে 13 লগত চোৱাচোন 13 লগত যদি 1 যোগ কৰা 14 হ'ব নহব 13 লগত 2 যোগ কৰিলে কিমান 15 15 নহব 13 লগত 3 যোগ কৰিলে কিমান আহিব 16 আহিব গতিকে আমি 13 আৰু 3 লিখিব পাৰিম হৈ গল এটা নাম্বার 3 যদি আমি চাও 3 নাম্বার কোশ্চেনত আমাক কি দিয়া আছিল কন্ডিশনটো 3 নম্বৰত কৈছিল যে R3 মানে A, B such that A belongs to A, B belongs to B আৰু A2 10তকৈ সৰু আৰু A minus B n মানে স্বাভাৱিক সংখ্যা পজিটিভ নম্বৰ আহিব লাগিব নেগেটিভ হ'ব নোৱাৰিব তেতিয়াহ'লে ইয়াতে যদি আমি চাও পোন প্ৰথমে ইয়াতে আমাক A মানে কিমান আছিল 10 আছিল তো আমি যদি ইয়াতে 10 লিখো সাপোজ ধৰি লও ইয়াতে 10 লিখিছো 10 লিখিলে 10 ৰ পৰা তুমি ইয়াৰ পৰা যিকোনো এটা নাম্বাৰ বাদ দি দিয়া এটা কি কৈছে এৰ ভ্যালুটো 10তকৈ সৰু সৰি চাই লবা ইয়াতে এৰ ভ্যালুটো 10তকৈ সৰু তো 10তকৈ সৰু কোনো নাম্বাৰ আছে নাই গতিকে আমাৰ ইয়াতে কি আহিব একো নাই তাৰ মানে 5 ঠিক আছে এইখিনি আছিল আমাৰ কোশ্চেন নাম্বাৰ 11 সমাধান নেক্সট যদি আমি চাও কোশ্চেন নাম্বাৰ 12 ত কি কৈছে কোশ্চেন নাম্বাৰ 12 ত দুটা সম্পৰ্ক দি আছে এটা অখণ্ড সংখ্যা z ৰ ওপৰত r1 আৰু r2 এনেকুৱা সংখ্যা দি আছে যে r1 মানে কোৱা হৈছে যে a, b such that a square is equals to b square আৰু ab belongs to z তো এই সম্পৰ্ক দুটাৰ প্ৰতিটোৰ আদিক্ষেত্ৰ আৰু পৰিসৰ উলিয়াব লাগিব আমি পোন প্ৰথমে আমি চাবলৈ গলে ইয়াতে a স্কয়াৰ আৰু b স্কয়াৰ সমান তো তুমি ইয়াতে যিকোনো অখণ্ড সংখ্যা বহাব পাৰা আৰু a স্কয়াৰ আৰু b স্কয়াৰ সমানো বনাব লাগিব তো যদি অখণ্ড সংখ্যা আমি ইয়াতে বহাও তো চোৱা আমি পোন প্ৰথমে এনেকৈ চালো যে 1 ক স্কয়াৰ কৰিলো 1 ক স্কয়াৰ কৰিলো 1 স্কয়াৰ মানে কিমান 1 স্কয়াৰ মানে 1 1 স্কয়াৰ মানে 1 দুটা সমান হৈ যাব এটো যে আমি এটা কাম কৰো যে -1 বহাই দিও আৰু এটা -1 বহাই দিও এই দুটা স্কয়াৰ কৰিলে -1 ক স্কয়াৰ কৰিলে 1 -1 ক স্কয়াৰ কৰিলে 1 সমান হৈ যাব -2 আৰু -2 বহাই দিও এই দুটা স্কয়াৰ কৰিলে সমান হ'ব এনেকৈ আমি অসীম সংখ্যক লিখিব পাৰিম তেনেকৈ পজিটিভৰ ক্ষেত্ৰত আমি এনেকৈ অসীম সংখ্যক লিখিব পাৰিম হয় নাই therefore domain r1 ৰ কিমান আহিব প্ৰথমে কিমান আহিব প্ৰথম এলিমেন্টটো কিমান আছে প্ৰথম এলিমেন্টটো আমি একদম 0 পৰা স্টাৰ্ট কৰি কিনে আমি এনেকৈ ক'ব পাৰি
যে 1 2 3 বা বাওঁফালে -1 -2 -3 এনেকৈ আছে গতিকে আমি এইখিনিক ডাইৰেক্ট আমি জেড বুলি আমি ক'ব পাৰিম সিমিলাৰলি ৰেঞ্জ কি আহিব R1 ৰ ৰেঞ্জো সেম জেডহে আহিব ওকে এতিয়া নাম্বাৰ 2 যদি আমি চাওঁ নাম্বাৰ 2 কি আছে a, b such that a আৰু b দুয়োটাই কি আছে a আৰু b দুয়োটা 10তকৈ সৰু মৌলিক সংখ্যা 10তকৈ সৰু মৌলিক সংখ্যা আৰু কি কৈছে a - b ধনাত্মক a আৰু b ধনাত্মক দুয়োটা কি হ'ব a আৰু b দুয়োটা 10তকৈ সৰু মৌলিক সংখ্যা আৰু ধনাত্মক তাৰ মানে কথাটো কেনেকুৱা আমি যদি ইয়াৰ পৰা চাওঁ মৌলিক সংখ্যা কি কি আছিল 10তকৈ সৰু মৌলিক সংখ্যা কি কি আছিল এটা আছিল 2 এটা আছিল 3 এটা আছিল 5 এটা আছিল 7 এইকেইটা আমি বহাব পাৰিম আৰু এৰ পৰা যদি তুমি বিগ মাইনাস কৰা তেতিয়াহ'লে এটা পজিটিভ নাম্বাৰ হ'ব লাগিব ইয়াতে 2 বহাব নোৱাৰিম 2 বহালে আমাৰ তেনেকুৱা কোনো নাম্বাৰে নাহিব এতিয়া যদি আমি 3 বহাও ইয়াতে 2 বহাও লিখিব পাৰিম তাৰ পিছত যদি আমি ইয়াতে 5 বহাও আৰু ইয়াতে 2 বহাও লিখিব পাৰিম 5ৰ লগত আমি 3 কৈ লিখিব পাৰিম হয়নে নাই তাৰ পিছত যদি আমি ইয়াতে চাওঁ 7 7ৰ লগত আমি 5 লিখিব পাৰিম 7ৰ লগত আমি 3 কৈ লিখিব পাৰিম 7ৰ লগত আমি 2 কৈ লিখিব পাৰিম সো কেইটা আহিল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ছয়টা আহিল তেতিয়াহ'লে আমি যদি চাওঁ ইয়াৰ পৰা ডোমেইন অফ R2 ডোমেইন মানে প্ৰথম এলিমেন্ট কি কি আছে 3 আছে 5 আছে 7 আছে সো 3 5 আৰু 7 এইকেইটা আছে আৰু ৰেঞ্জ ৰেঞ্জ কি কি আছে মানে পিছৰ এলিমেন্ট 2 আছে 3 আছে 5 আছে ওকে এইখিনি হৈ গ'ল ৰেঞ্জ তো আমি ইয়াতে চালো কোৱেশ্চন নম্বৰ 12 ৰ সমাধান এতিয়া যদি আমি চাওঁ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 টো বহুত ইম্পৰ্টেন্ট হয় যেটা কোনো সংহতি এৰ ওপৰত r আৰু s দুটা সম্পৰ্ক তেন্তে দেখুৱা যে r সাবসেট অফ s হলে r ইনভার্স সাবসেট অফ s আকৌ যদি r ইউনিয়ন t ইনভার্স হৈ দিলে r ইনভার্স ইউনিয়ন t ইনভার্স দুটা সমান হ'ব তো পোনপ্ৰথমে যদি আমি ইয়াতে এটা বস্তু চাওঁ কোৱেশ্চন নম্বৰ 1 আমি লিখিলো ইয়াতে কি দিয়া আছে আমাক r সাবসেট অফ s আৰু ইয়াতে r ইনভার্স সাবসেট অফ s ইনভার্স মানে r সাবসেট অফ s তেন্তে আমি কি প্রুফ কৰিব লাগে r ইনভার্স সাবসেট অফ s ইনভার্স এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 1 তো আমি ইয়াতে লিখিলো লেট x, y belongs to r inverse যদি x আৰু y টো r inverse ত থাকে তেতিয়াহলে এটো আমি যদি এনেকে চেঞ্জ কৰাই দিও এটো x y টোক আমি y x কৰি দিও তেতিয়াহলে এটো কি হ'ব চেঞ্জ হৈ কিনে r হৈ যাব কাৰণ r আৰু r ইনভার্সৰ কি আছিল নিয়মটো কি আছিল এটো যদি আমি চেঞ্জ কৰি দিও ফার্স্ট এলিমেন্ট সেকেন্ড এলিমেন্ট বনাই দিও সেকেন্ডক আমি ফার্স্টত লিখি দিও তেতিয়াহলে কি হয় r টো r ইনভার্স হৈ যায় এতিয়া ইয়াতে আৰু এটা বস্তু চোৱা আমাক কোৱা হৈছিল যে r টো s ৰ ভিতৰত সোমাই থাকে মানে এটো যদি r এলিমেন্ট হয় বা r সেট হয় তেতিয়াহলে এটো হৈছে s ইয়াতে যদি x আৰু y টো যদি r ত সোমাই আছে obviously s ত সোমাই আছে তেতিয়াহলে আমি এটো s ত সোমাই আছে বুলি ক'ব পাৰি সিন্স r টো কি হয় সাবসেট অফ s হয় তেতিয়াহলে এইবাৰ যদি আমি এটো উল্টা কৰি দিও তেতিয়াহলে x, y কৰি দিও x, y কৰি দিয়াৰ লগে লগে এটো কি হ'ব s ইনভার্স হৈ যাব হয় নাই সো আমি therefore ইয়াৰ পৰা ক'ব পাৰি যে r ইনভার্স সাবসেট অফ s ইনভার্স হৈ গ'ল এতিয়া নাম্বাৰ 2 চোৱা নাম্বাৰ 2 আমাক প্রুফ কৰিব লাগে r ইউনিয়ন t ইনভার্স ইজ ইকুয়ালস টু r ইনভার্স ইউনিয়ন t ইনভার্স তো তেতিয়াহলে ইয়াৰ পৰা আমি এনেকে লিখিম যে লেট y এতে লিখি দিয়া সরি x, y belongs to r union t inverse লিখি দিলো এইবাৰ লেখাৰ পিছত তুমি এটুক চেঞ্জ কৰি দিয়া উল্টা কৰি দিয়া তেতিয়াহলে yx লিখাৰ লগে লগে কি পাবা তেতিয়াহলে এটো r ইউনিয়ন t হৈ যাব এতিয়া r ইউনিয়ন t মানে কি হয় এই yx টো ক'ত আছে r ত আছে আৰু ইউনিয়ন মানে কি আছিল বা এই yx টো ক'ত আছে t ত আছে
লিখিলো এতিয়া এইটোক যদি আমি উল্টা কৰি দিওঁ তেতিয়াহ'লে x, y হৈ যাব আৰু তেতিয়াহ'লে লগে লগে এইটো কি হ'ব r ইনভাৰ্স হৈ যাব হয় না নাই বা এইটোক যদি আমি চেঞ্জ কৰি দিওঁ ইয়াতে বিলংস আছিল t x, y কৰি দিওঁ তেতিয়াহ'লে এইটো কি হ'ব বিলংস টু t ইনভাৰ্স হৈ যাব এতিয়া আমি এই বাক গুচাই দিলে আমি তেতিয়াহ'লে ইয়াৰ পৰা x, y বিলংস কৰিলে আমি এইটো r ইনভাৰ্স বা মানে কি আছিল ইউনিয়ন t ইনভাৰ্স আমি লিখিব পাৰিম ওকে সো এইটো হৈ গ'ল নাম্বাৰ 1 এতিয়া তুমি এইটো বিপৰীতভাৱে লিখা বিপৰীতভাৱে এতিয়া চোৱা বিপৰীতভাৱে কেতিয়া লিখিব লাগিব যেতিয়া এইটো কোৱেশ্চন অকমান দীঘলীয়া দিয়া থাকিব সাপোজ 3 মাৰ্ক বা 2 মাৰ্ক দিয়া আছে যদি 1 মাৰ্ক দিয়া থাকে তেতিয়াহ'লে তুমি এইটো এনেকৈ আৰু এটা সাইন দি দিলে ডাইৰেক্ট এইটোৰ সমান বুলি লিখিব পাৰা এতিয়া বিপৰীতভাৱে একো নাই জাষ্ট এইটো উল্টাকে কৰিব লাগিব এতিয়া আমি আকৌ ধৰিব লাগিব লেট x, y এবাৰ আমি ধৰি লম r ইনভাৰ্স ইউনিয়ন t ইনভাৰ্স জাস্ট প্ৰতিটো লাইনকে আমি অপোজিট ভাবে এবাৰ লিখিম তাহলে ইয়াৰ পৰা x, y টো কত আছে r ইনভাৰ্সত আছে ইউনিয়ন মানে কি আছিল বা x, y টো কত আছে t ত আছে তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ব পাৰি যে yx টো তেতিয়াহ'লে yx টো কত আছে তেতিয়াহ'লে r ত আছে বা ইয়াৰ পৰা আমি ক'ব পাৰি তেতিয়াহ'লে yx টো কত আছে yx টো t ত আছে লিখিলো এবাৰ লিখাৰ পিছত তুমি এটা কাম কৰি গোটেইখিনিক একলগ কৰি দিয়া তেতিয়াহ'লে কি লিখিব পাৰা yx belongs to r union t ওকে তেতিয়াহ'লে এইবাৰ যদি আমি গোটেইখিনিক আমি চেঞ্জ কৰি দিওঁ মানে x, y কৰি দিওঁ তেতিয়াহ'লে এইটো কি হ'ব r union t ইনভাৰ্স হৈ যাব এটুক নাম্বার দি দিলো আমি 2 তেতিয়াহ'লে আমি লিখিম 1 আৰু 2 ৰ পৰা পাও 1 আৰু 2 ৰ পৰা আমি কি পাম r ইউনিয়ন t ইনভার্স is equals to r ইনভার্স ইউনিয়ন t ইনভার্স এটা হৈ গ'ল কোশ্চেন নাম্বার 13 এর সমাধান এতিয়া আমি কোশ্চেন নাম্বার 14 তোমাক কি দি আছে কোশ্চেন নাম্বার 14 ইয়াতে কোৱা হৈছে যে যদি স্বাভাৱিক সংখ্যা n ৰ ওপৰত গঠিত r এটা সম্পৰ্ক এনেদৰে দিয়া আছে যে r মানে ইয়াতে আমাক কোৱা হৈছে a, b such that thrice a plus b is equals to 10 আৰু a, b belongs to n তো চোৱা এক যদি 3 গুণ কৰি তাৰ লগত b প্লাস কৰা তেতিয়াহে কিমান হ'ব 10 হ'ব তেতিয়াহ'লে আমি ইয়াৰ পৰা যদি আমি চাও ইয়াতে যদি আমি 1 বহাও একৰ 3 গুণ কিমান 1 into 3 কৰিলে কিমান 3 3 লগত কিমান প্লাস কৰিলে 10 হ'ব 7 প্লাস কৰিলে তেতিয়াহ'লে ইয়াতে আহিব 7 লিখিলো এটো দিয়ে ইয়াতে 2 বহাই দিয়া 2 ৰ লগত কিমান পূৰণ কৰিব লাগে 3 2 3 গুণ কিমান 6 6 লগত 4 যোগ কৰিলে 10 হ'ব তেতিয়াহ'লে এতে 4 আহিব এটো আমি 3 বহাও 3 3 গুণ কিমান 9 এটো 3 বহালে 3 3 গুণ 9 বাকি থাকিব কিমান 1 বহাই দিলো তো এইখিনি হৈ যাব আনসার এতিয়া কি কৈছে যে ইয়াৰ r ইনভার্স তালিকাখন পদ্ধতি হিচাপে লিখা r ইনভার্স তো r ইনভার্স তেতিয়াহ'লে উল্টা হৈ যাব এটো হৈ যাব কিমান 7 1 এটো হৈ যাব কিমান 4 2 এটো হৈ যাব কিমান 1 3 হৈ গ'ল কোশ্চেন নাম্বার 14 এর সমাধান এতিয়া আমি নেক্সট সাম এইটো এক্সারসাইজৰ লাস্ট কোশ্চেন যেটো হৈছে আমাৰ কোশ্চেন নাম্বার 15 তো কোশ্চেন নাম্বার 15 তোমাক ইয়াতে কি দি আছে আমি চাই লও কোশ্চেন নাম্বার 15 দি আছে a মানে কিমান আছে 1 2 3 এটা আমাক a মানে কিমান দি আছে এটা আমাক a মানে দি আছে 1 2 and 3 এতিয়া r এটা সম্পৰ্ক দিয়া আছে যত কি কোৱা হৈছে r সম্পৰ্কটোত কি কোৱা হৈছে ইয়াতে a, b such that a less than equal to b a b তকৈ সৰু বা সমান যত a b belongs to কি আছে a আছে মানে সৰুটো লিখিব লাগিব নাইবা সমানটো লিখিব লাগিব তেতিয়াহ'লে 1 ৰ লগত আমি 1 লিখিব পাৰিম 1 ৰ লগত আমি 2 লিখিব পাৰিম কাৰণ 1 2 তকৈ সৰু 1 ৰ লগত আমি 3 কো লিখিব পাৰিম 2 ৰ লগত আমি 2 লিখিব পাৰিম কিন্তু 2 ৰ লগত আমি 1 লিখিব নোৱাৰিম কাৰণ তেতিয়াহ'লে 1 2 2 ৰ লগত 1 লিখিলে কি হ'ব এটো বেছি হৈ যাব এটো কম হৈ যাব গতিকে আমি এটো লিখিব নোৱাৰিম 2 ৰ লগত আমি 3 লিখিব পাৰিম কাৰণ 2 2 3 তকৈ সৰু হয় আৰু লাষ্টত আমি 3 ৰ লগত আমি 3 লিখিব পাৰিম হৈ গ'ল এতিয়া কি কৈছে যে লিখা তালিকাখন পদ্ধতি লিখা লিখিলো এর ওপৰত হ'ব পৰা ক্ষুদ্রতম আৰু বৃহত্তম সম্পৰ্ক দুটা লিখা তো ক্ষুদ্রতম সম্পৰ্ক এটা লিখিলো এর ওপৰত হ'ব পৰা ক্ষুদ্রতম
ক্ষুদ্রতম সম্পৰ্কটো হ'ব সবতকৈ সৰু সম্পৰ্কটো কি ফাই আৰু সবতকৈ এর ওপৰত হ'ব পৰা এবার কি বৃহত্তম বৃহত্তম মানে সবতকৈ ডাঙৰ সম্পৰ্কটো কি হ'ব সবতকৈ ডাঙৰ সম্পৰ্কটো কি হ'ব এ ক্ৰছ এ মানে কাৰ্টেজিয়ান প্ৰডাক্ট এইটো হ'ব সবতকৈ ডাঙৰ সম্পৰ্ক ওকে সো আমি কোশ্চেন নাম্বার 15 লৈকে আলোচনা কৰিলো তো পৰৱৰ্তী ভিডিঅ'ত আমি কোৰ পৰা আলোচনা কৰিম এক্সাৰসাইজ নাম্বার 1.4 পৰা ঠিক আছে ধন্যবাদ